আসলতে গাহৰি মাংস কেনেকুৱা হ'ব লাগে চাওক দেখিছে অকমান তেল অকমান কাঠ মাংস এনেকুৱা হ'ব লাগে আমি গাঁৱত কেতিয়াবা গাহৰি খাওঁ এই মস্ত মস্ত তেল কাঠ মাংস ওলা বস্তু নাই এটা বস্তু দেখাওঁ এই লগত থকা এই মানুহজন কোন জানেনে এজন আছে মনোজ কুমাৰ বসুমতাৰী ছাৰ খুব ভাল লাগিছে তেওঁলোকৰ পিগমেণ্ট যিটো ব্ৰেণ্ডটো আজি দাদাই বুজাব কি গাহৰি পায় আপোনালোকে মানে কেনেকুৱা চিষ্টেমত মাংস পায় মাংস আমিতো ভাবোঁ যে আমাৰ মাথা পাত ঠেঙলৈকে এটা চিষ্টেমতে কাটা যায় গাঁৱত কিন্তু অৰিজিনেলি চাইণ্টিফিক যদি কাটিব যায় চিষ্টেমত কি থাকে মানে বহুতখিনি প্ৰডাক্ট ওলায় এতিয়া প্ৰথমে আপোনালোকক নৰ্মেল যোনটো কাৰী কাট এইটো যোনটো আমি কাৰী হিচাপত খাব পৰা যায় সেইটো আছে ইয়াত মিক্স থাকিব ন হয় ইয়াতে মিক্স আছে মিক্স থাকিলে আপোনাৰ মাথা ঠেং এইবিলাক নাই একদম ভাল মাংস থাকিব এইটো হ'ল আপোনাৰ নৰ্মেল কাৰী কাট ইয়াতে আপুনি ফেট 50% প্লাছ লিন মিট 50% খাব তো যোনবিলাকে আকৌ ফেটটো নাখায় মানে কিছু তাৰ কাৰণে লেছ ফেট আছে মানে অকল ৰেড মিট থাকিব হয় ৰেড মিটৰ পৰিমাণটো বেছি থাকিব এইটো হ'ল আপোনাৰ লেছ ফেট বঢ়িয়া যি বহুতে তেল খাবলৈ বেয়া পায় তেওঁলোকৰ কাৰণে মেক্সিমাম ইয়াত ৰঙা মাংস পাব চাওক এইটো 70% ৰঙা আৰু এটা বস্তু আপুনি মন কৰক এই ছালটোত নোম অকণো নাই হয় অকণো নোম নাই এইটো বহুত ধুনীয়া কথা কাপোৰে বহুত নোম পাওঁ আৰু কি পাওঁ যদি কিছুমানে তেল বেছি খোৱাও থাকে তাৰ কাৰণে ঠিক তেনেকৈ মৰফেন আছে আৰু এটা কথা মানে মেক্সিমাম মানুহে গাহৰিত তেল ভাল পায় আৰু তাৰ কাৰণে এইটো দেখিছে তেল পুৰা গৰম হৈ আছে এইটো হৈছে স্মক পৰ্ক এইটো এইবোৰ বনাব গৰম পানী দিলে ন হয় প্ৰথমে চাফ কৰি ল'ব মানে নৰ্মেল যোনটো এইটো হ'ল আপোনাৰ স্লাইচ বেলি বেলি পাৰ্টৰ আপুনি ইয়াতে ধৰি লওক ফেট পালে এটা লেয়াৰ তাৰপিছত লিমিটৰ লেয়াৰ পাব তিনটালা মাংস বুলি কয় মাংস কোৱালিটি দেখিছে ইমান ধুনীয়া বঢ়িয়া বেলি বেলি আৰু আপোনালোকক ৰেডি টু ইট কেইটামান দেখুৱাই দিওঁ এয়া হৈছে গাহৰি ফাৰ্ম বুজিছে সাংঘাতিক ইয়াতে আছে আপোনাৰ ৰেডি টু ইট কিনি এই যোনকেইটা মানে আনকাট বিচাৰে নহয় কিছুমানে এইকেইটা ডেইলি পেকেট এইবিলাক মাংস পিচ দেখিছা এয়া আছে মাংস গাহৰি বহুত ধুনীয়া কোৱালিটি এই এয়া চোৱা দেখিছা একদম নোম চুম নাই কিন্তু আপুনি যে ওচৰৰ পৰা চাওক দেখিছে ছালত একো নোম চুম নাই এডালো এয়া চাওক এইফালৰ পৰা চাওক একো নোম চুম নাই বহুত ধুনীয়া ম'মো পাব এইটো চাগে ম'ম' ভিতৰত ম'ম' আছে বহুত ধুনীয়া ম'ম' হয় এইটো সসেজ নহয় কিন্তু সসেজ হয় সসেজ প্লেন সসেজ হয় আৰু প্লেন সসেজ এইটো স্পাইচিও পাব কিছুমানে স্পাইচি খাই ভাল পায় তাৰ কাৰণে আছে সসেজ আছে তাৰপিছত এইয়া স্পাইচি সসেজ ইয়াতে আছে এইটো স্পাইচি সসেজ এইটো মই চাৰে বাৰ্গাৰ বনাই থকা দেখিছিলোঁ এইটো কি নাম কয় এইটো হয় এইটো আপোনাৰ মৰ্টেডেলা বুলি কয় মৰ্টেডেলা এইটো বাৰ্গাৰ বনাই খাব পাৰিব এইটো গাহৰি মাংস হয় দেই পিঠা বনাই দিছে ৰুটি বহুত ধুনীয়া বস্তু আৰু লগত আছে বেকন আছে বেলি বেকন বেলি পাউডাৰ পৰা স্লাইচ কৰিছে ন মানে চাওকচোন মাংসৰ যিটো কোৱালিটি চাওক তেল ৰেড মিট এইটো আচলতে বহুত ধুনীয়া কোৱালিটি আচলতে ফাৰ্মৰ যিটো মাংস হয় ন মানে বহুতে ফাৰ্মৰ মাংস লৈ এটা মিছকনচেপ্ট আছে যে ফাৰ্মৰ গাহৰি নাখাওঁ কিন্তু আমি কিয় খাব লাগে ফাৰ্মৰ গাহৰি কোৱালিটি মানে কোৱালিটি বহুত ইম্পৰ্টেণ্ট চাওক আমি এতিয়া গাঁৱত যেতিয়া গাহৰি খাম দেখিব যে বহুত নোম থাকে ছালটোত চুবাব নোম দেখা পাব এইটো বহুতে পাইছে চাগে আপোনালোকে কমেণ্ট কৰিব এই বিষয়টোত আচলতে ইয়াত আপুনি চাওকচোন নোম চুম একো নাই মানে বহুত ধুনীয়া বেকনটো যেনেকৈ এইটো বেলি হৈ গ'ল এইটো আপোনাৰ প্ৰাইম বেকন বুলি কয় লিমিট বেছি খায় কিন্তু বেকন খাব মন হেডৰ কাৰণে প্ৰাইম এইটো খাবলৈ ডাইৰেক্ট জাষ্ট ফ্ৰাই কৰিব খাই দিয়ক ফ্ৰাই কৰিব লাগে আপুনি খাও কৰি লওক তাৰপিছত অকণমান জাষ্ট হিট কৰে গৰম পানী অকণ দি জাষ্ট আপুনি তেলত লাহেকৈ অকণমান কম তেল দি ভাজিলেই হ'ল বহুত ধুনীয়া প্ৰডাক্ট আছে মাংস এইবিলাক বিষয়ে চাগে বহুত ধৰণে নাজানে যে গাহৰিটো আমি মাথা পৰা ঠেঙলৈকে খোৱা মানুহ এইকেইটা গোটেই ৰেডি টু ইট হয় চিক কাবাব হয় চিক কাবাব ইয়াত হাৰ্ডি থাকে
কাবাব মে হাৰ্ডি মত বনো ইয়াত কাবাব হাৰ্ডি নাই ইয়াত বঢ়িয়া বস্তু আৰু কি আছে হ্যান্ডসেম আছে ইয়াতে বৰ্তমান বেকনটো আমাৰ তিনিটা হেৰি আছে এইটো আপোনাক দেখালো বেকন হয় দুটা পৰ্চনৰ হেৰিটো থাকিব মাজতে হেৰিটো থাকে আৰু লিমিটটো অকমান বেছি আৰু মাংস কাটা ষ্টাইলটো থকা লাগিব হয় ডাইৰেক্ট ঘপেলে নহয় ইয়াত ব্ৰেন লগাব লাগিব ব্ৰেন লগালেহে পায় ব্ৰেনটো দীঘলে হ'ব পায় চাই থাকক লাষ্টলৈকে বহুত বস্তু শিকিব পাব যে আমি গাহৰি মাংস কেনেকৈ কিয় খাব লাগে এই গোটেইবোৰ চাওক পুৰা আইচত আছে ৰাজীৱ অলপ ওচৰত দেখাই দিয়াচোন আইচ হয় এই গোটেইবোৰ চাওক পুৰা ইয়াত আইচ আছে দেখিছে এতিয়া বৰফ হৈ আছে বৰফ ইয়াত বৰফত ৰাখিছে আৰু ইয়াত সম্পূৰ্ণ বীজাণুমুক্ত মাংস ইয়াত চব এয়াৰ টাইট হয় গোটেইবিলাক আপুনি ক'তো এয়াৰ দেখা নাপাব চব এয়াৰ টাইট হয় একদম মজা বস্তু মানে ইয়াত হ'ব আপোনালোকে দেখিলে যে আচলতে গাহৰিটো অৰিজিনেলি কেনেকৈ খাব লাগে আৰু আমি ফ্ৰজেন মিটটো কিয় খাব লগা হয় দাদাই কৈছেই যে ইয়াত বীজাণুমুক্ত লগতে যথেষ্টখিনি ইয়াত মানে হাইজিন মেইনটেইন কৰিছে আৰু কৈছে যে ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহৰ কাৰণে খুব ভাল বুলি কৈছে সেইকাৰণে আপোনালোকে চেষ্টা কৰিব যাতে এনেকুৱা এটা মাংস খাবলৈ কাৰণে আৰু আপুনি কিবা জনাব নেকি মানে ৰাইজক যে এই বস্তুখিনিৰ বিষয়ে হয় সেইটোৱে অকণমান দেৰিটো লাগিব একচেপ্ট কৰিবলৈ কাৰণ আমি বিশেষকৈ গ্ৰামীণ অঞ্চলৰ মানুহ তো যিমানখিনি ৰেডি টু ইট এইবিলাক ইংলিছ ব্ৰেকফাষ্ট বুলি কয় কিন্তু সেইটো বস্তুটো মানে লাহে লাহে একচেপ্ট কৰিছে আশা কৰোঁ পিছলৈ একচেপ্ট কৰি থাকিব ফৰেন কাণ্ট্ৰিত চব এনেকাই থাকে হয় চব মানে এইটোতো ইংলিছ ব্ৰেকফাষ্ট হয় আৰু যিটো ছালত নোম থাকে ন হয় সেইটো আমি গাঁৱত প্ৰায় দেখা পাওঁ আমাৰ যিসকল গাঁৱত মাংস কটা মানুহ আছে তেওঁলোকে চাফা কৰাৰ পিছতো ছালত নোম থাকি যায় কিন্তু ইয়াত সেইটো বস্তু টোটেলি নাই মানে আৰু নোমটো থাকিলে যথেষ্ট এইবিলাক বস্তু খোৱাও বেয়া খোৱা বেয়া ডাইজেষ্টিভৰ হেৰি প্ৰব্লেম হয় সেইকাৰণে আমি এইটো অনুজনক যে আমাৰ যিসকল গাঁৱৰ যিসকলে গাহৰি মাংস কাটে তেওঁলোকে এইটো বস্তু গুৰুত্ব দিব যাতে নোমটো যাতে নাথাকে হয় আপোনালোকে যিহেতু ইমানখিনি বৰ্তমান যাবগৈ নোৱাৰিব পাৰে বা পাৰিবও পাৰে নাজানো কিন্তু আপোনালোকে বৰ্তমান অৱস্থাত এইটো গুৰুত্ব দিব যে গাহৰিটোত বা আমি কাটোতে কেনেকৈ ছালত নোমটো নাথাকে আৰু আপোনাক ধন্যবাদ আপুনি যিমানখিনি বস্তু জনোৱাৰ কাৰণে ঠিক আছে থেংক ইউ ফৰ কামিং আপোনালোকৰ এপাতো কোনোবা ডিলাৰশ্বিপ ল'ব পাৰিব ডিলাৰশ্বিপ ল'ব হয় পাৰিব প্ৰচেছটো কেনেকুৱা হয় প্ৰচেছটো মানে আপুনি ধৰি লওক আমি এনেকুৱা ইমান হেৰি প্ৰচেছটো নাই বাৰু মাংস কোৱান্টিটি হিচাপত আমি ৰেটবিলাক হেৰি কৰোঁ কিমান পাৰ্চেণ্ট মাৰ্জিন থাকিব সেইবিলাক তাতে হেৰি হ'ব আৰু আপোনালোকে খালি এটা ফ্ৰিজ লোৱা দৰকাৰ মানে ফ্ৰিজটো ল'লে হ'ব আপোনালোকে যদি ইয়াত যোগাযোগ বা আপোনালোকে ইয়াত লগত ব্যৱসায় কৰিব বিচাৰে মই নম্বৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব এটা গাহৰি পালনো কৰিব পাৰিব লগতে আপোনালোকে মাংস ব্যৱসায় চলাব পাৰিব ধন্যবাদ